গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকক জনাব খুজিছো আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনশনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনশনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহা 2% দিয়ে সংলগ্ন কৰিম কিন্তু যেটো এৰিয়াৰ হেতু আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম আজি এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব পোষ্টিং ওলাব গাইডলাইনছ ওলাব ৰুলছ ওলাব ৰেগুলেশ্যন ওলাব নোটিফিকেশ্যন ওলাব অফিচ মেমৰেণ্ডাম ওলাব এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব তাৰমানে দুখন নোটিফিকেশ্যন ওলাব এখন ইংলিছ এখন অসমীয়া কেছ হলে লিগেল প্ৰবলেম হলে হি ইংলিছখন মান্য হ'ব কাৰণ লিগেল ল্যাঙ্গুৱেজৰ কাৰণে ইংলিছখন কিন্তু অসমত 1 বহাগৰ পৰা আমি এটো সিদ্ধান্ত লৈছো যে যিমান সৰকাৰি অৰ্ডাৰ হয় অফিচ মেমৰেণ্ডাম হয় ৰুলছ হয় ৰেগুলেশ্যন হয় বিধানসভাৰ আইন হয় যিমান বিলাক সৰকাৰি কমিউনিকেশ্যন তাত ইংৰাজী লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেংগলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল জাষ্টিস বিকে শৰ্মা কমিটিৰ এটো অনুমোদন আছিল ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে আমি সৰকাৰি অফিচাৰসকলক কৈছো যে প্ৰথম অৱস্থাত ভাসিনী বুলি এটা এপ আছে যত অসমীয়া বড়ো বেংগলী তিনিটা ভাষাই উপলব্ধ হয় তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব ইংলিছ আৰু অসমীয়া গোটে অসমৰ কাৰণে বিটিআৰৰ কাৰণে বড়ো বৰাক ভেলীৰ কাৰণে বেংগলী যেটো আজি চলি আছে তাত কোনো আৰু বেলেগ নহয় আমি যেটো আজি যি ধৰণে চলি আছে বিটিআৰত বা আজি যি ধৰণে বৰাক উপত্যকাত চলি আছে সেইটোৱে চলি থাকিব বৰাক উপত্যকাত বেংগলী চলে বিটিআৰত বড়ো চলে বিটিআৰত অসমীয়াও চলে গতিকে আৰু গোটে অসমতে ইংৰাজী আৰু অসমীয়া ৰাজ্য চৰকাৰে আজি আমাৰ দুখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট পাগলিজৰা আৰু নায়েক গাঁও আমি ৰেভিনিউ ভিলেজলৈকে কনভাৰ্ট কৰো কিন্তু তাৰো ভিতৰত 280 হেক্টৰ আৰু 180 হেক্টৰক লৈ দুখন ৰিজাৰ্ভ ফৰেষ্ট কৰিবৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে এতিয়া তৃতীয় এটা ইম্পৰ্টেন্ট সিদ্ধান্ত আছিল আমাৰ অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেল আছে তাতে বহুত কেছ পেন্ডিং হৈ আছে এই কেছবিলাকৰ ভিতৰত 28000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে অৰ্থাৎ 28000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিব্যুনেলত কেছ খেলি আছে ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ
এক এৰাব নোৱাৰা অংগ আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যি ডি ভোটাৰ লাগি আছে তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে এইটো এটা কোচ ৰাজবংশী কমিউনিটি বহুত দিন তেওঁলোকে কষ্ট খালে আৰু এই কমিউনিটিৰ মানুহবোৰ বৰ দুখীয়া গতিকে আজি তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছো যে কোচ ৰাজবংশী কমিউনিটিৰ গাত এতিয়াৰ পৰা বিদেশী লেভেল লাগি নাথাকিব তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিব্যুনেলৰ পৰা প্ৰত্যাহাৰ কৰিব সো তিনটা ইম্পৰ্টেন্ট ডিসিশন আছিল 2% ডিএ সেকেন্ড ইম্পৰ্টেন্ট ডিসিশন আছিল যে অসমীয়া ভাষাৰ প্ৰয়োগ বৰাকত বেংগলী বিটিএডিত বডো আৰু কোচ ৰাজবংশী কমিউনিটিৰ পৰা বিদেশী বুলি যি তেওঁলোকৰ ওপৰত গোচৰ চলি আছিল তাৰ আনুষ্ঠানিক প্ৰত্যাহাৰ এই তিনটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি কেবিনেটে লয় লগত মথাউৰি কমিটিটো এটা সুদূৰ প্ৰসাৰী ভৱিষ্যতৰ দিনত এটা অত্যন্ত সুস্থ সিদ্ধান্ত হ'ব বুলি মই আশা কৰিছো আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে হেবিলাক থাকিবই খালাসিও থাকিব গভৰ্ণমেণ্ট মানুহখিনি থাকিবই ডেকা লৰাবিলাকে ৰাতি যেনেকে ডিউটি কৰে আমাৰ গাঁৱত এতিয়া তেওঁলোকে ডিউটি কৰোতে আজিও ডিউটি কৰে কিন্তু এটা ডিউটিটো আনুষ্ঠানিক হ'ব নৈ স্থানীয় মানুহ সেই মথাউৰিটোৰ কাষৰ মানুহখিনি নৈপৰীয়া বুলি না মথাউৰিটোৰ কাষত লোকেল মানুহ থাকিব এটাই সুবিধা থাকিব আগতে তেওঁলোকে নিজাকৈ যায় কেতিয়াবা পুলিচেও দিগদাৰ কৰে অমুকেও দিগদাৰ কৰে এতিয়া এটা আইডেন্টিটি কাৰ্ড থাকিব গামবুট পাব ৰেইনকোট পাব টৰ্চ লাইট পাব পাৰ্কুপাইন পাব জিঅ' বেগ পাব অন্তত নিজক ৰক্ষণাবেক্ষণ কৰিব এটা সুবিধা পাব ভালেই হ'ব ৰাভা হাছং বিটিআৰ পঞ্চায়ত বিধানসভা কতো আগত কতো একো সমস্যা নাই ইমান কাম হৈ আছে ৰাইজে আৰু এটো লৈ মই প্ৰথম দিনৰ পৰাই কৈ আছো যে আমি নিৰ্বাচনক লৈ চিন্তা কৰা নাই সেইকাৰণে প্ৰতিটো দিনে আপোনালোকে চিন্তা কৰক এই কোচ ৰাজবংশী মানুহখিনি আজি ইমান দিন বিপদত পৰি আছিল তেওঁলোকৰ কাৰণেতো কোনেও চিন্তা কৰা নাছিল বোলে অসমীয়া ভাষাৰ মৰ্যাদা কোনেওতো চিন্তা কৰা নাছিল গতিকে প্ৰতি সপ্তাহতেতো আমি একোটা ভাল খবৰ আপোনালোকক শুনাও গতিকে ৰাইজেতো আমাক সমৰ্থন কৰাটো স্বাভাৱিক আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন আছে ওয়াকফ বিল পাছ হৈ গল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে গতিকে ৰাইজৰ আস্থা আছে খালি মই এটাই দুখ পাইছো যে এই ওয়াকফ বিল এমেন্ডমেন্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে এজন সংসদে যিটো কলে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই এটা বিশেষ কমিউনিটিহে কৰিছিলে এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছো অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো ধুনীয়া মছজিদ বনাইছে তেওঁলোকে মছজিদত নামাজ পঢ়ে অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই তেওঁ তাতকৈ এক্সট্ৰিমত গল দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰিলে ভাষণত যেন মহাত্মা গান্ধী গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল গতিকে মই নিজে লাজ পাইছো গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও এমপি হয় নেকি গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে CM sir, if you could speak this one in English. देखिए असम का एक सांसद ने वाकफ जो कानून लोकसभा में डिबेट हुए थे उस समय उन्होंने बोले कि मुसलमान समाज को रास्ता में नमाज पढ़ने का इजाजत देना चाहिए और वो ऐसा भाषण किया कि स्वाधीनता संग्राम एक विशेष कम्युनिटी ने ही किए थे हिंदू समाज ने किया ही नहीं था तो ऐसा उन्होंने भाषण दिया
देश विदेश का लोग मुझको फोन करके पूछ रहे भाई आपने कैसा लोगों को संसद में भेजा। तो हमारे लिए भी काफी ये एक सेम का बात हुए है। ऐसा बात बोलने के कारण असम का भी क्षति हुए है। मैं देशवासी को उनका संसद ने ऐसा बात संसद में बोला उसका कारण देशवासियों से मैं ही क्षमा मांगता हूं कि हमारे एक असम का संसद लोकसभा में ऐसे अनाप तनाप बोले। हमारा असम में कभी मुसलमान लोग ये डिमांड ही नहीं किया है कि हमें रास्ता में नमाज पढ़ने का इजाजत दो। अच्छा मस्जिद है, ईदगाह है, बढ़िया से नमाज अदा करता है, कभी कोई समस्या नहीं होते हैं। वो बोले रास्ता में आप क्यों नमाज नहीं पढ़ने देते हो, ये तो डिमांड ही नहीं है। दूसरा बोला यही स्वाधीनता संग्राम किया। क्या गांधी जी ने स्वाधीनता संग्राम नहीं किया? क्या गोपीनाथ बरदलोई ने स्वाधीनता संग्राम नहीं किया? क्या सुभाष बसु ने स्वाधीनता का संग्राम नहीं किया? तो एक असामिया जो लासित बरफुकन का धरोहर है, हम लोग असम का लोग, महाराज पीठू का धरोहर है, जब बख्तियार खिलजी औरंगजेब को भगाया था असम में, उनका ही धरोहर जाके संसद में ऐसा बात बोल सकता है, हम लोग सोच भी नहीं सकते थे। तो इसीलिए हम काफी शर्मिंदा है और देशवासियों से मैं क्षमा मांगता हूं कि हमारा संसद ने ही ऐसा भाषण दिए संसद में। हम आशा करता हूं कि असम का लोग जरूर सबक सिखाएगा उसका कारण समय आने पर। এইটো হব নালাগে। মই বাৰে বাৰে তিনিচুকীয়া ৰাইজক অনুৰোধ কৰিম যে দুইটা কমিউনিটিৰ মাজত সদায়